মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি হৈ যোৱা তোমালোকৰ ইংলিছ কুৱেশ্যন পেপাৰৰ মই এমচিখিনি আলোচনা কৰিম সেট ডি। বাকী সেট যি আছে সেইখিনি মই আলোচনা কৰিম। যিসকলে সেট বি আছে তোমালোকে ইয়াৰ পিছতে ভিডিঅ'টো পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল, তেতিয়াহ'লে আৰম্ভ কৰিছোঁ। যিসকল ছাত্ৰই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰিবা। আমি প্ৰপাৰ শুদ্ধকৈ এনচাৰবিলাক দিব চেষ্টা কৰোঁ। আৰু ইয়াৰ উপৰিও আমি বাকী কুৱেশ্যন পেপাৰখন আলোচনা কৰিছোঁ আৰু হ'ব লগা কুৱেশ্যন পেপাৰখন আলোচনা কৰি যাম। এতিয়া হৈছে ছেকশ্যন এ আছে, যিটোত তোমালোকৰ এটাত 1 নম্বৰ বা 45 নম্বৰ। ইয়াত এটা কম্প্ৰিহেনশ্যন দিয়া আছে, তাৰপিছত আমি এনচাৰখিনি কৰিব লাগে। এ নম্বৰটো আছে এ গুড ৰুম শুড হেভ। ইয়াৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নাম্বাৰ 2টো আছে এট নাইট উই শুড, গতিকে ইয়াৰ চিটো হ'ব শুদ্ধ উত্তৰ। নাম্বাৰ চিটো আছে ফৰ ফ্ৰেছ এয়াৰ ইনচাইড দ্য ৰুম উই শুড, ইয়াৰ এনচাৰটো হ'ব বি2। তাৰপিছত 4 নম্বৰ আছে যিটো ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 আছে, ইয়াৰে বি2 হ'ব শুদ্ধ উত্তৰ। ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। নাম্বাৰ 5টোৰ যদি আমি এনচাৰটো চাওঁ তেতিয়াহ'লে ইয়াৰ হ'ব বি2, যিটো ফেট এণ্ড শ্লপি। য'ত অৰ আছে সেইটোত যদি চাওঁ তেতিয়াহ'লে ইয়াৰ এনচাৰ হ'ব বি2 ড্ৰয়িং ৰুম। নেক্সট 6 নম্বৰ প্ৰশ্নটো যি আছে হোৱাট ইজ মিনিং অফ দ্য ওল্ড স্লেণ্ডাৰ, ইয়াৰ এনচাৰটো হ'ব শ্লিম, অৰ্থাৎ চিটো হ'ব শুদ্ধ উত্তৰ। যিটো নাইবা আছে বা অৰ আছে ইয়াৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে যিসকলে এইটো লিখিছে তোমালোকৰ এনচাৰটো হ'ব ফেচিলিয়েট, অৰ্থাৎ চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট 7 নম্বৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে চিটো হ'ব শুদ্ধ উত্তৰ। যিটো ভেলি, অৰ্থাৎ প্ৰশ্নটো আছে দেয়াৰ ইজ নবডি হিয়াৰ হুজ এ চাইল্ড। মই প্ৰশ্ন পঢ়ি থকা নাই, তোমালোকে চাবা। 8 নম্বৰ প্ৰশ্নটো যদি শুদ্ধ উত্তৰ চাওঁ তেতিয়াহ'লে বি2 ডিজায়াৰ ফৰ ইস্কেপ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 9 নম্বৰ যিটো আছিল প্ৰশ্নটো এ লেটাৰ টু গডৰ পৰা আহিছিল আৰু ইয়াৰ এনচাৰটো হ'ব চলিটাৰী, অৰ্থাৎ ডিটো হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্ন যদি চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰেচিয়েল ডমিনেশ্যন এগেইনষ্ট দ্য ব্লেক স্কিনড পিপুল, অৰ্থাৎ এইটো হ'ব শুদ্ধ উত্তৰ। 11 নম্বৰ প্ৰশ্ন যদি চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি2 পজিটিভ এণ্ড এপ্ৰিচিয়েটিভ। 12 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব বি2 বিং ৰেচিলিয়েণ্ট। 13 নম্বৰটো শুদ্ধ উত্তৰ হ'ব চিটো ৱাই ডিড মাদাৰ এংগেজ দ্য জেণ্ডাৰ ৱাইফ। 14 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব এটো। মই কৈ আছো সেট ডি খিনি আলোচনা কৰি আছো। 15 নম্বৰ প্ৰশ্ন যদি চাওঁ তেতিয়াহ'লে ডেছ ইজ পেটাৰ্ণ ইন দ্য শ্বেপ অফ ভিৰ, গতিকে বিটো হ'ব শুদ্ধ উত্তৰ। 16 নম্বৰ প্ৰশ্ন যদি চাওঁ তেতিয়াহ'লে ডিটো হ'ব শুদ্ধ উত্তৰ। 17 নম্বৰ প্ৰশ্ন যদি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব হি ৱাজ ছাৰপ্ৰাইজ ডেট প্ৰাঞ্জল ডিড নট নো হু মেনি পিপুল ড্ৰেংক টি, অৰ্থাৎ ডিটো হ'ব শুদ্ধ উত্তৰ। 18 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ডিটো এলিটাৰেশ্যন যিটো আছে। 19 নম্বৰটোৰ যদি শুদ্ধ উত্তৰ চাওঁ তেতিয়াহ'লে ইয়াত কোনটো বহু বোলে, গতিকে প্ৰিপজিশ্যনৰ পৰা আমি চাওঁ তেতিয়া ডিটো হ'ব টু উইথ ইন এক্ৰছ, টু হ'ব তেনেকুৱাকে হ'ব, গতিকে বিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 20 নম্বৰৰ শুদ্ধ উত্তৰটো চাওঁ তেতিয়াহ'লে ইয়াৰে চিটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। 21 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ হ'ব যিটো আমাৰ আমাণ্ডাৰ পৰা আহিছিল পয়েম, গতিকে টু ৱাণ্ডাৰ দ্য ষ্ট্ৰীটছ বেয়াৰ ফুটেড হ'ব ইয়াৰ এনচাৰটো 21 নম্বৰৰ, বিটো হ'ব শুদ্ধ উত্তৰ। 22 নম্বৰ তেনেকুৱা শুদ্ধ উত্তৰ হ'ব ডিটো। 23 নম্বৰ যিটো আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিটো। 24 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব চিটো হি ৱাজ ট্ৰাইং টু কনজল ভেলি। ইয়াৰ উপৰি ছাত্ৰ তোমাক জনাব বিচাৰো যে তোমালোকৰ ভাইটি ভণ্টি বা কোনোবা যদি এইবাৰ 8 পাব বা 9 10 পাব, তোমালোকৰ কোনোবা যদি আছে জইন হ'ব পাৰিব আমাৰ ক্লাছত। মাহিলী মাত্ৰ 99 টকা, আৰু এতিয়া জইন হ'লে 899 টকাত বছৰটো পঢ়িব পাৰিব মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ। গতিকে আমি প্ৰত্যেক বছৰে পঢ়াই আছো, কম মাচুলত, ইয়াতকৈ কোনেও কমত পঢ়াব নোৱাৰে। আমি কৰি আছো যাতে ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব পাৰে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী জড়িত হ'ব বিচাৰে তোমালোকে হোৱাটছএপ নম্বৰতে SMS কৰিব দিব পাৰা, ঠিক আছে। আমি আগবাঢ়িছো, হোৱাটছএপ নম্বৰ SMS কৰিলে হ'ল, আৰু যদি 1 বছৰৰ কাৰণে 899 পে'মেণ্ট কৰিলে হ'ল, অফাৰ চলি আছে। 25 নম্বৰ প্ৰশ্ন যদি শুদ্ধ উত্তৰ হ'ব সেইটো বিটো হ'ব শুদ্ধ উত্তৰ। 26 নম্বৰ শুদ্ধ উত্তৰ হ'ব চিটো আছে আমাৰ ডিটো। 27 নম্বৰ শুদ্ধ উত্তৰ হ'ব চিটো প'জ বুলি যি আছে। 28 নম্বৰ যিটো শুদ্ধ উত্তৰ আছে সেইটো হ'ব এটো। 29 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব চিটো, মই ডাইৰেক্ট এনচাৰখিনি কৰি গৈছো। 30 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব চিটো। 31 নম্বৰ যিটো আছে ইয়াৰে যিটো আছে উইথ দ্য ৰেফাৰেঞ্চ দ্য চেপ্টাৰ,
এইটো বাৰু তোমালোক মই পিন কৰি দিম, এনচাৰটো মই ভালদৰে চাই ল'ব লাগিব। ঠিক আছে, 31 32টো মই চাই দিম বাৰু হা। তাৰপিছত 33 নম্বৰ প্ৰশ্নটো 33 নম্বৰ প্ৰশ্নটো চোৱা, যে ৰিড দ্য গিভেন excerpt from the Tree from Assam by the অৰূপ কুমাৰ দত্ত। গতিকে ইয়াৰ এনচাৰটো হ'ব যিটো 33 নম্বৰ প্ৰশ্নটো হ'ব, ইয়াৰ বিটো হ'ব শুদ্ধ উত্তৰ। ছাত্ৰতে মই এইখিনিও কৰি দিছোঁ বাৰু, এবাৰ পঢ়ি কেনে মই যিকেইটা বাকী আছিল মই এইকেইটাও কৰি দিছোঁ। 31টো 31টো উইথ ৰেফাৰেঞ্চ টু চেপ্টাৰ ক্ৰুক by Lokesh Abrol, choose the correct answer from the following option. Assertion যেটো আছে ইয়াৰে এনসাৰটো মই ডাইৰেক্ট কৰি দিছো বাৰু। 31ৰ শুদ্ধ উত্তৰটো হ'ব D2। ঠিক আছে, D2 হ'ব শুদ্ধ উত্তৰ। এবাৰ 32টো আইছো, 32ৰ ইয়াৰো শুদ্ধ উত্তৰ D2 হ'ব। ঠিক আছে, মই একেবাৰে কৰি দিছো। 32 choose the reason, justify the statement about Phyllis character from Madam Wright's past. Okay, D2 হ'ব শুদ্ধ উত্তৰ। Okay, 33 টো কৰি দিলো। 34 নম্বৰ যেটো আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব C2 হ'ব শুদ্ধ উত্তৰ। 35 নম্বৰ প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব D2। ঠিক আছে, 36 নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 37 নম্বৰ প্ৰশ্নটো এটো হ'ব। 38 নম্বৰ D2। 39 নম্বৰৰ B2 হ'ব। 40 নম্বৰৰ D2 হ'ব শুদ্ধ উত্তৰ। 41ৰ B2। 42ৰ শুদ্ধ উত্তৰ হ'ব B2। 43ৰ C2। 42ৰ সৰি দে, ইয়াত অৰ বুলি আছে, অৰটো যদি আছে সেইটো তোমালোকে C2 লিখিবা। 43 নম্বৰৰ D2 হ'ব। যেটো অৰ আছে যিসকলে লিখিছে তোমালোকে B2 হ'ব। 44ৰ D2 আৰু অৰ যিসকলে লিখিছে 2 নম্বৰটো সেইটো হৈছে C2 হ'ব। 45ৰ B2 আৰু যিসকলে অৰ লিখিছে তোমালোকৰ B2 হ'ব শুদ্ধ উত্তৰ। ছাত্ৰ আজি 45টা প্ৰশ্ন আছিল। এতিয়া তোমালোকে এনসাৰ দিয়া 45ৰ ভিতৰত কিমান নম্বৰ তোমালোকে লাভ কৰিলা তোমালোকে কমেন্ট সেকশন জনাই দিবা, আৰু মই প্ৰপাৰলি দিব চেষ্টা কৰিছো। তাত দুই এটা কিবা যদি ইফাল সিফাল দিছে তোমালোকে কমেন্ট সেকশন জনাই দিবা, মই পিন কৰি দিম। আজিয়ে নহওক বাকি এক্সামৰ কাৰণে পঢ়া। ঠিক আছে, বাই।